নিৰ্বাচন শেষ হ'ল, ফলাফলো ওলাল আৰু এই ফলাফলত বিৰোধী একেবাৰে বিধ্বস্ত হ'ল। বিৰোধী বিধ্বস্ত হোৱাৰ পিছত ছ'চিয়েল মিডিয়াত এখন যুঁজ দেখিবলৈ পোৱা গৈছে। ছ'চিয়েল মিডিয়াৰ যুঁজখন এনেকুৱা ধৰণৰ, ছ'চিয়েল মিডিয়াত কিছুমান কথাৰ প্ৰত্যুত্তৰ দিছে অখিল গগৈয়ে। এই কথাবোৰৰ প্ৰত্যুত্তৰ কেনেদৰে দিছে, কিয় দিবলগীয়া হৈছে, সেয়াও আমি উল্লেখ কৰিব বিচাৰিছো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈ প্ৰসংগত কেইটামান মন্তব্য কৰিলে। অখিল গগৈ প্ৰসংগত মন্তব্য কৰিলে আৰু বিধানসভাত কি ক'ব সেয়া পীযুষ হাজৰিকাৰ মতে অখিল গগৈয়ে কয় বুলি কোৱাৰ লগে লগে অখিল গগৈয়ে কেইবাটাও প্ৰশ্ন উত্থাপন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ বুলি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ অসম বিধানসভাত উত্থাপন কৰা কেইবাটাও প্ৰশ্নৰ ভিতৰত মানৱেন্দ্ৰ শৰ্মা হত্যাৰ প্ৰসংগ, পীযুষ হাজৰিকাক সুধি মই কৈছিলো নেকি বা পীযুষ হাজৰিকাই মোক ক'বলৈ কৈছিল নেকি, এনেধৰণৰ বিষয়বোৰ যেতিয়া উত্থাপন কৰিলে, দুৰ্নীতিত লিপ্ত থকা মুখ্যমন্ত্ৰী হিচাপে বা এনেধৰণৰ বিষয়বোৰ যেতিয়া অখিল গগৈয়ে এটা এটাকৈ ফেচবুকত দিবলৈ আৰম্ভ কৰিলে, তাৰপিছত এই ৰাজনীতিৰ পথাৰত এই ছ'চিয়েল মিডিয়াৰ যুঁজখন অধিক গৰম হৈ পৰিছে। পীযুষ হাজৰিকাই মন্তব্য কৰিছে যে আপুনি মোৰ কথা অধিক চিন্তা নকৰিব, স্বাস্থ্যৰ পক্ষে ক্ষতি হ'ব, এনেকুৱা ধৰণেৰে কিবা লিখিবলৈ চেষ্টা কৰিছে। এয়া হৈছে আক্ৰমণ প্ৰত্যাক্ৰমণৰ যুঁজ, তাকো ফেচবুকত। যিটো সময়ত অখিল গগৈ আপোচবিহীনভাৱে সম্পূৰ্ণ শক্তিৰে যুঁজ দিছিল আৰু বিৰোধীৰ এগৰাকী মাত্ৰ শক্তিশালী নেতা হিচাপে অখিল গগৈয়ে শিৱসাগৰত জয়লাভ কৰিলে, তেতিয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিল যে অখিল গগৈয়ে এইবাৰো অসম বিধানসভাত শক্তিশালী কণ্ঠৰে মাত মাতিব। তেনেকুৱা এটা প্ৰেক্ষাপটত বিজেপি এনেধৰণৰ ৰাজনীতিত নামি পৰিছে নেকি, সেই বিষয়বোৰ সন্মুখলৈ আহিছে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াইও এই সন্দৰ্ভত মন্তব্য কৰিছে যে অখিল গগৈক আমিয়ে জিকালো, এনেধৰণৰ বক্তব্য দিবলৈ গৈছে এনেকুৱা প্ৰসংগতে। এতিয়া প্ৰশ্নটো হৈছে আৰু বিষয়টো হৈছে, যদি অখিল গগৈক বিজেপিয়ে জিকালে, তেনেহলে ৰাইজৰ দলৰ নেতাসকলে প্ৰশ্ন কৰিছে যে ৰাইজৰ দলৰ নেতাসকলে আহ্বান জনাইছে যে শিৱসাগৰত থকা বিজেপিৰ কৰ্মীসকলে ৰাইজৰ দলত যোগদান কৰক, যদি বিজেপিয়ে জিকালে অখিল গগৈক। এনেদৰে প্ৰত্যাহ্বান জনাইছে ৰাইজৰ দলে বিজেপিক। উল্লেখ্য বিষয় এইটোৱে যে বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠনৰ বাধা স্বত্তেও, একাংশ সংগঠনৰ বাধা স্বত্তেও শিৱসাগৰত অখিল গগৈ যেতিয়া বিজয় সাব্যস্ত হ'ল, তেতিয়া নিশ্চিতভাৱে ভাবিবলগীয়া বহুখিনি বিষয় আছে। গৌৰৱ গগৈৰ বিৰুদ্ধেও আজি অখিল গগৈ সৰব হৈ পৰিল কেইবাটাও প্ৰসংগত। কি প্ৰসংগত সৰব হৈ পৰিছে সেয়া সকলোৱে দেখিছে। উল্লেখ্য বিষয় এইটোৱে যে বিৰোধী একত্ৰিত হ'ল, কিন্তু বিৰোধী একত্ৰিত হোৱা পলম হ'ল, আৰু সেই পলম হোৱাৰ বাবে নিৰ্বাচনত এনেদৰে পৰাস্ত হ'বলগীয়া হ'ল নেকি, বিৰোধী একেবাৰে বিধ্বস্ত হ'বলগীয়া হ'ল নেকি, এই বিষয়বোৰ সকলোৰে মুখে মুখে এতিয়া। তাৰ মাজতে আমি উল্লেখ কৰিব বিচাৰিছো যে শিৱসাগৰত বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠনে কুশলদৰী সমৰ্থন কৰিছিল, আৰু সেইসমূহ সংগঠনৰ নেতাই মুকলিকৈ কুশলদৰী সমৰ্থন কৰি অখিল গগৈৰ বিৰোধিতা কৰিছিল। আৰু তাৰ পিছত এনেকুৱা ধৰণৰ পৰিৱেশ আৰু পৰিস্থিতিৰ সৃষ্টি হ'ল শিৱসাগৰত যে অখিল গগৈ পৰাস্ত হ'ব বুলি এক প্ৰকাৰ অত্যুৎসাহী হৈ পৰিছিল একাংশ। কিন্তু অখিল গগৈয়ে শিৱসাগৰত অসম গণ পৰিষদ আৰু বিজেপিৰ দুয়োগৰাকী প্ৰাৰ্থীক সম্পূৰ্ণৰূপে ধৰাশায়ী কৰি কেনেদৰে বিজয় সাব্যস্ত কৰিলে, আৰু তাৰ পিছত অখিল গগৈয়ে মন্তব্য কৰিছে যে অখিল গগৈক সমাজৰ আগত হেয় প্ৰতিপন্ন কৰাবলৈ, অখিল গগৈক বহুৱা ধৰণৰ বনাবলৈ এই এনেধৰণৰ বাক্যবানবোৰ শেহতীয়াভাৱে অখিল গগৈক টাৰ্গেট কৰি কৰা হৈছে। কিন্তু অখিল গগৈৰ ক্ষেত্ৰত আজিলৈকে প্ৰমাণ হোৱা নাই, অখিল গগৈ ক'ৰবাত টকালৈ ধৰা পৰাৰ প্ৰমাণ হোৱা নাই, অখিল গগৈয়ে কাৰোবাৰ সৈতে মিলা মিছা কৰি ৰাজনীতিৰ পথাৰত নিজৰ অংক কৰাত ব্যস্ত থকাৰ কথা পোহৰলৈ অহা নাই। গতিকে তেনেকুৱা এগৰাকী নেতাক প্ৰমাণ সহকাৰে তেওঁৰ বিষয়ে বিষয়বোৰ উত্থাপন নকৰাকৈ সমালোচনা কৰি সেই ব্যক্তিগৰাকীক হেয় প্ৰতিপন্ন কৰা বিষয়টো কোনো কাৰণতে যুক্তিযুক্ততা থাকিব নোৱাৰে।